হেল্ল' গাইছ, গুড মৰ্ণিং। ৰাতিপুৱাতে যাই আছোঁ বৰমাহঁতৰ তাত। মানে কৈছিলোঁ যোৱাকালিয়ে প্ৰগ্ৰেম অলপ আছে সেইকাৰণে আহিছোঁ। আৰু এইফালে অলপ কাম চাম আছিল, মানে আনিলোঁ চকী তকী আনিলোঁ। চকী তকী অনাৰ পিছতে এইফালে আনিলোঁ ডাইনিং টেবুল আৰু ডাইনিং টেবুলৰ লগত চকী এক্সট্ৰা। তো এনেকৈ আনিলোঁ যিহেতু প্ৰগ্ৰেম এটা আছে, মানে বৌক খুৱাব আহিব। আৰু গা চা ধুই ফাইনেলি আহি গ'লোঁ। আৰু আহি ভাগিনৰ লগত অলপমান খেলা খেলি আছোঁ। সি বুন্দিয়া খাইছিল, তাৰপৰা মই বোলো মোকো খুৱাই দিয়ে, আৰু কি ধুনীয়াকৈ খুৱাই দিছে চাওকচোন, মৰম। আৰু এইফালে দেখা পাইছে আপোনালোকে খানা বনাই আছে, ভাত দালি চব্জি এইবিলাক হৈছে, হ'বই আৰু ফাইনেলি এইফালে বহি গ'ল খাবৰ কাৰণে ভাত মানুহবিলাকে। আৰু সকলোবিলাক মানুহ খোৱাৰ পিছত ময়ো বহি গ'লোঁ। এইফালে দালি চব্জি খাৰ আলু ভাজি আৰু মাছো আছিল বাৰু। তো ধুনীয়াকৈ খাই মেলি লৈ গধূলি টাইমত আহিছোঁ তামোলপুৰ। মানে গাহৰি মাংস খাব মন গৈছিল, দিনটো কষ্ট অলপ হৈছে না সেইকাৰণে। আৰু এইফালে লৈ ল'লোঁ আধা কেজি গাহৰি মাংস। আজি চেছকেৰো খেলা আছিল বাৰু, কিন্তু ময়ে বনাম বুলি ভাবিলোঁ আৰু যিহেতু বনোৱা মানুহ নাই। আৰু যদিও ভাল বনাওঁ, সিদিনা যি বনালোঁ মানে অলপ ভয় লাগি আছিল, কিন্তু আজি সেইটো হ'ব দিব নোৱাৰে, কাৰণ বহুত মানুহ আছে, লাজ পাব লাগিব। আৰু আজি তেনেকুৱা হোৱাও নাই বাৰু। সেইদিনা মেইনলি জুইটোৰ কাৰণে তেনেকুৱা হ'ল, আৰু কিবা ভাবিও আছিলোঁ। যি নহওক আজি ভালকৈ বনালোঁ। আৰু ফাইনেলি দেখা পাইছে এইখনে হৈছে গাহৰিখন, আজি বেয়া হোৱা নাই। এইফালে খাৰ আলু ভাজা তেনেকেই খাম এতিয়া ভাত। এই দেখা পাইছে গাহৰিৰ পিচটো, দেখাওঁ। সেয়ে আছিল আজিৰ ভ্লগটো। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইছ, টেক কেয়াৰ, বাই বাই, টাটা।